Hello everyone, welcome to my YouTube channel. মই আজি বাজাজ গুগু P7012 অটো ৰিক্সাখনৰ বিষয়ে আলোচনা কৰিছো। আমাৰ এই গাড়ীখনৰ 250 কিলোমিটাৰ মাইলেজ আছে। বৰ্তমান গাড়ীখন এভেইলেবল আছে নগাঁও ডিলাৰত। আপোনালোকে যদি লম বুলি ভাবিছে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰক। আমাৰ এই গাড়ীখন 251 কিলোমিটাৰ মাইলেজ আছে। আপুনি প্ৰেক্টিক্যালি পাব 220-15 কিলোমিটাৰ আপুনি পাই যাব এটা চাৰ্জত। 4.5 ঘণ্টা লাগিব ফুল চাৰ্জ হতে। গাড়ীখন সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। আমাৰ নগাঁও ডিলাৰত বৰ্তমান এভেইলেবল আছে। আপোনালোকে যদি লম বুলি ভাবে যোগাযোগ কৰিব। মই গুগুখনৰ বিষয়ে আলোচনা কৰিছো। গাড়ীখন আছে বৰ্তমান কোনো প্ৰবলেম নাই আমাৰ ডিলাৰত। মানে কালিৰ ভিতৰত লব লাগিব। আপোনাৰ কালি 1 তাৰিখ যদি আপুনি লব বিচাৰে তেনেহলে মোৰ নম্বৰত ফোন কৰক আৰু শীঘ্ৰে আহি গাড়ীখন লৈ যাওক। এদিনতে গাড়ী ডেলিভাৰি দি দিব পাৰিম। এটো যেটো গাড়ী মই দেখাই আছো এটো P5009 হয়, কিন্তু এটোতে এভেইলেবল আছে। লগতে P7012 বৰ্তমান এভেইলেবল আছে। মানে গাড়ী কমাইছে, 8খন গাড়ী আছে, আজি 4খন সেল হৈ গল আৰু 4খন আছে। আপোনালোকে লম বুলি ভাবিলে সোনকালে যোগাযোগ কৰিব। কালি আহিব, কালি দি দিম। ডাউন পেমেন্ট কিমান কৰিব লাগিব আপোনালোকে ফোন কৰিলে মই কৈ দিম যে ইমান ডাউন পেমেন্ট কৰিব লাগিব। ঠিক আছে, আপোনালোকে আহক আৰু যদি গাড়ীখনৰ বিষয়ে সবিশেষ আৰু কিবা জানিবলৈ আছে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰিলে মই কৈ দিম। নে অলপ কৈ দিছো। গাড়ীখনৰ 5 বছৰ ওয়াৰেন্টি আছে। বেটাৰী মটৰ কন্ট্ৰোলাৰ লগতে ৱাটাৰপ্ৰুফ হয়। আপুনি যে টপ স্পিড বিচাৰে টপ স্পিড আপোনাৰ আছে 53। এম মোডত চলালে আপোনালোকে 53 পাই যাব। আৰু লগতে যদি বাজাজ গুগু P5009 খনো লব বিচাৰে তেনেহলে মোক যোগাযোগ কৰিব। নাম্বাৰটো স্ক্ৰিনত দিয়াই আছে, আপোনালোকে চাইছে যোগাযোগ কৰিব। আৰু আমাৰ তাত আৰু টমটমো এভেইলেবল আছে। যেটো বাজাজ ৰিকি হয় সেইখনো আপোনালোকে বিচাৰিলে পাই যাব। ৰিকিখনৰ মাইলেজ আছে 149, কিন্তু কোম্পানী মতে হয় এটো, কিন্তু আপুনি প্ৰেক্টিক্যালি ইমানটো নাপায়, 120 কিলোমিটাৰ পাব। ঠিক আছে, আপোনালোকে লব বুলি যদি ভাবিছে মোৰ তাত যোগাযোগ কৰক। বিহেকে P7012 গাড়ীটো নাই, বুকিং কৰিলে আহে, কিন্তু বৰ্তমান এভেইলেবল আছে। 8খন গাড়ী আহিছে, 4খন বিক্ৰী কৰিলো আৰু 4খন আছে। সোনকালে যোগাযোগ কৰক। অৰ্থাৎ 1 তাৰিখে যোগাযোগ কৰক, তেনেহলে পাই যাব। পাছত আকৌ কেতিয়া আহে ঠিকনা নাই। বহুত দেৰিকৈ গাড়ী কেইখন দিছে আমাৰ ডিলাৰলে। আমাৰ ডিলাৰখন নগাঁও খুটিকটীয়া এছবাইৰ তলত নিদান হস্পিটেলৰ ওচৰত, ৰেডিঅ' চেণ্টাৰ ওচৰত। ৰেডিঅ' চেণ্টাৰটো সকলোৱে জানে নগাঁও কোনখিনিত আছে, খুটিকটীয়া। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।